ঘোষণা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল গুৱাহাটী কমাৰ্চৰ পৰা 293 গৰাকী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ইয়াৰে 215 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 53 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 11 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে মুঠ উত্তীৰ্ণৰ হাৰ 95.22% অধ্যক্ষ বিপুল কলিতাই সদৰি কৰিলে সবিশেষ তথ্য গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰী কৃষাংগী কলিতাই উজলিল 99% নম্বৰেৰে কমাৰ্চ কলেজৰ সমূহ পৰিয়ালে উৎফুল্লিত আৰু ইয়াত আমাৰ 293 এপিয়াৰ হৈছিলে ইয়াৰ ভিতৰত 215 জনে ফাৰ্ষ্ট ডিভিজন পাইছে 53 সেকেন্ড ডিভিজন আৰু মাত্ৰ 11 জনে থাৰ্ড ডিভিজন পাইছে আৰু বাকি কেইজন মানে ড্ৰপ দিছে পৰীক্ষা তেওঁলোকে দুখনমান দিয়া নাই এনেকুৱা হৈছে গতিকে ওভাৰঅল আমাৰ 95.22% আমাৰ কলেজৰ আৰু লগতে আমি খুব গৌৰৱান্বিত যে একাউন্টেন্সি বিভাগত আমাৰ ষ্টেট হাইয়েষ্ট মাৰ্ক পাইছে কৃষাংগী কলিতা তেওঁ 99% পাইছে আৰু হেয়া পাই আমাৰ মহাবিদ্যালয়ৰ লগতে সকলোলৈ এটা গৌৰৱ কঢ়িয়াই আনিছে আৰু এই ক্ষেত্ৰত আমি তেওঁলৈ আন্তৰিক অভিনন্দন লগতে সমূহ ছাত্ৰ ছাত্ৰী তথা তেখেতসকলৰ অভিভাৱকলৈ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলে আমালৈ বিশ্বাস ৰাখি আমাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰি যি ধৰণে আমাক হয় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি কৃতজ্ঞ লগতে আমি আমাৰ সমূহ মিডিয়া বন্ধু বান্ধৱী তেখেতসকলেও বিভিন্ন সময়ত আমাৰ মহাবিদ্যালয়ৰ উৎকৰ্ষ সাধনত আমাক দিয়া পৰামৰ্শ বা সামাজিক মাধ্যমত প্ৰচাৰ কৰি যি অনুপ্ৰেৰণা যোগাইছে তাৰ বাবে আমি আপোনালোক আটাইৰে